catch a glimpse of হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল চেনাজ ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি এতিয়া হৈছে দুপৰীয়া সাজ বনাবৰ বাবে পাকঘৰত যাব ওলাইছোঁ আৰু এতিয়াই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কাৰণ আজি মই কিবা এটা স্পেচিয়েল ৰেচিপি এটা ট্ৰাই কৰিম। আগত মই ইমান বনাই পোৱা নাই বাৰু। আৰু সেইটো হৈছে মিছা মাছ খাই ভাল পোৱা মানুহ বহুত আছে আৰু ময়ো বহুত বেছি ভাল পাওঁ। আৰু মিছা মাছ খাই খুব কম সংখ্যকে হয়তো বেয়া পায়, মই বহুত বেছি ভাল পাওঁ। গতিকে একেবাৰে চিম্পুলকৈ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু বলকচোন মইনো কেনেকৈ মিছা মাছ বনালোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আৰু আজি দুপৰীয়া সাজত আৰু কিনো বনালোঁ সেয়াও আপোনালোকক দেখুৱাওঁ। তেন্তে বলক মোৰ পাকঘৰলৈ। আৰু পাকঘৰত আহি এয়া দেখিলোঁ আনাৰস আনি থোৱা আছে। আব্বাই আনিছিলে, আৰু আনাৰস খাই কোনে কোনে ভাল পায়, মই কিন্তু বহুত বেছি ভাল পাওঁ। আৰু এইফালে এয়া মিছা মাছবোৰ ৰেডি কৰি লৈছোঁ। আম্মাই বাছি চাফা কৰি দিছে, আৰু মই এয়া নিমখ দিছোঁ অকণমান ইয়াত, আৰু অকণমান হালধি গুড়ি দিম। দি ভালদৰে সানি লৈ এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। আৰু এয়া কেৰাহীখন গৰম কৰি লৈ ইয়াত অকণমান মিঠাতেল দি দিছোঁ এনেদৰে। এয়া মিঠাতেলখিনি অকণমান গৰম হ'বলৈ এৰি দিছোঁ। তাৰ পাছত এয়া মাছখিনি ইয়াতে দি দিছোঁ, এপিচ এপিচকৈ গোটেইখিনি মাছ ইয়াতে দি দিছোঁ। দি ভালদৰে ফ্ৰাই হ'বৰ বাবে এনেদৰে এৰি দিম অকণমান সময়। অকণমান সময় এনেদৰে ৰাখি দিয়াৰ পিছত ইলুটি শিলুটি কৰি দিম। তেতিয়া দুয়োফালে ধুনীয়া এটা কালাৰ আহি যাব মাছটোৰ, বহুত বেছিয়ে ভাল লাগে। আৰু বহুত বেছি সময় ফ্ৰাই কৰিব নালাগে। এয়া হৈ গৈছে অকণমান সময় পাছত মই এয়া পাত্ৰ এটাত তুলি লৈছোঁ মাছখিনি, এয়া দেখিছেনে। আৰু এইফালে মই এটা বিলাহী লৈছোঁ, বিলাহীখিনি সৰু সৰুকৈ কাটি এয়া মিক্সিৰ জাৰটোতে এনেদৰে দি দিছোঁ গোটেইখিনি। আৰু মই এয়া এটা পিঁয়াজ লৈছোঁ, পিঁয়াজখিনিও একেলগেই দি দিম ইয়াতে বিলাহীটোৰ লগতে। ধুনীয়াকৈ পেষ্ট এটা বনাই লৈছোঁ। এয়া দেখিছেনে, পিঁয়াজটো এনেদৰে একেলগে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াত মই অকণমান আদা আৰু নহৰুও দি দিছোঁ একেলগে। আৰু এতিয়া পেষ্টটো মই ৰেডি কৰি লওঁ। এয়া মোৰ পেষ্টটো ৰেডি হৈ গ'ল। এয়া মই যে ফ্ৰাই কৰি লৈছিলোঁ মাছখিনি, সেই একেখন কেৰাহীতে আৰু অকণমান তেল দি দিছোঁ। এয়া তেল অকণমান দি দিছোঁ। এইখন কেৰাহীতে মই মাছখিনি বনাম। তেলখিনি গৰম হ'বৰ বাবে অকণমান ৰাখি দিছোঁ এনেদৰে। তাৰ পাছত মই কৰি লোৱা পেষ্টখিনি ইয়াত ঢালি দিছোঁ। বিলাহী আৰু পিঁয়াজৰ পেষ্ট যিখিনি মই বনাই ৰাখিছিলোঁ সেইখিনি ইয়াত দি দিছোঁ। আৰু এইখিনি ভালদৰে এতিয়া লৰাই ল'ব লাগিব। বিলাহীৰ কেঁচা গোন্ধটো যোৱালৈকে এইখিনি ভাজি থাকিব লাগিব। আৰু এয়া চাওকচোন, এনেদৰে অকণমান সময় এনেদৰে ৰাখি দিম। আৰু মই ইয়াত কেঁচা জলকীয়া দি দিছোঁ। আপোনালোকে যিমান পৰিমাণৰ জলকীয়া খায় সিমান পৰিমাণে দিলে হ'ল। মই অকণমান সৰহকৈ দিছোঁ, আমি যিহেতু জলকীয়া অকণমান বেছিকৈ খাওঁ, বেছিকৈ খোৱা হয়, গতিকে কেঁচা জলকীয়া অকণমান সৰহকৈ দি দিছোঁ। যোনে যিমান জলকীয়া খায় সেই হিচাপে দি দিলে হ'ল। এতিয়া অকণমান সময়ৰ পাছত অকণমান ইয়াত মছলা দিয়া নাই, যিহেতু মছলা অকণমান এড কৰিব লাগিব। ইয়াত দিছোঁ হালধি গুড়ি, আৰু ইয়াত দিছোঁ এচামুচ ধনিয়া গুড়ি, আৰু ইয়াত দিছোঁ জিৰা গুড়ি। তাৰপিছত অকণমান সময় আকৌ এনেদৰে লৰাই ল'ব লাগিব, গোটেইখিনি ভালদৰে মিহলাই। ইয়াত মই অকণমান পানী দি দিছোঁ। এয়া মিক্সিৰ জাৰটোতে অকণমান পানী লৈ এয়া পানীখিনি ইয়াত দি দিছোঁ। তাৰপাছত আকৌ ধুনীয়াকৈ লৰাই ল'ম মই এবাৰ। এয়া ধুনীয়াকৈ লৰাই লোৱাৰ পাছত মই ঢাকনিখন লগাই অকণমান সময় তেনেকৈ এৰি দিম। এয়া অকণমান সময় পিছত ঢাকনি গুচাই আকৌ এবাৰ মই এনেদৰে লৰাই চালোঁ। আৰু ইয়াত মই নিমখ দিয়া নাছিলোঁ, যিহেতু এতিয়া মই নিমখ দিছোঁ সোৱাদ অনুসৰি। আপোনালোকে সোৱাদ অনুসৰি নিমখ দি দিব।
আৰু নিমখখিনি দি আৰু অকণমান এনেদৰে লৰাই লৈছোঁ। আকৌ অকণমান সময় মই ঢাকনি লগাই এইখিনি এৰি দিম। বিলাহীখিনিৰ ওপৰত তেল বিৰিঙি উঠালৈকে। ইয়াত দেখিছেনে বিলাহীখিনিৰ ওপৰত তেল বিৰিঙি উঠিছে। আৰু এনেদৰে আকৌ অকণমান সময় এনেদৰে লৰাই থাকিব লাগিব। তাৰ পাছত এয়া মই ফ্ৰাই কৰি থোৱা মাছখিনি ইয়াত দি দিছোঁ। মাছখিনি দি আকৌ ভালদৰে এইখিনি মিহলাই ল'ম। এতিয়া ইমান ধুনীয়া এটা কালাৰ আহিছে দেখিছেনে? দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। মই বহুত বেছি ভাল পাওঁ এনেদৰে মিছা মাছ খাই। আৰু মিছা মাছ খাই সকলোৱে ভাল পায় আৰু মিছা মাছ ভাল পোৱা মানুহ খুব কমেই আছে। এতিয়া মই ইয়াত কেইটামান মান ধনিয়াৰ পাত এনেদৰে কাটি দিছোঁ ওপৰত। ইয়াৰ আচলতে গোন্ধটো বহুত বেছি ধুনীয়া আহে এনেদৰে দিলে। আৰু মই দুটামান কুমলীয়া নৰসিংহৰ পাত ওপৰত দি দিছোঁ। এয়া দেখিছেনে? অকণমান দিছোঁ কুমলীয়া নৰসিংহৰ পাত। এনেদৰে গোন্ধটো বহুত বেছিয়ে ধুনীয়া আহে এনেদৰে দিলে। কোনোবাই যদি বেয়া পায় নিদিলেও কথা নাই, কিন্তু মই বহুত বেছি ভাল পাওঁ বাবে দিলোঁ আৰু সোৱাদটো বহুত বেছি ভাল আহে সেইবাবে দিছোঁ। আপোনালোকে যদি ট্ৰাই কৰিব বিচাৰে তেন্তে ট্ৰাই কৰিব পাৰে। এইখিনি মোৰ ৰেডি হৈয়ে গৈছে। অকণমান সময় এনেদৰে ৰাখি দিছোঁ মই গ্ৰেভিটো ঠিক হ'বৰ বাবে। তাৰ পাছত এয়া মই নুমাই দিছোঁ। হৈয়ে গৈছে মোৰ ৰেডি। গেছটো অফ কৰি ঢাকনিখন লগাই দিছোঁ। আৰু আনফালে মায়ে এয়া ৰেডি কৰিছে কচুৰ থোৰ। আৰু এয়া বিলাহী, পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া এইবোৰ কাটি লৈছোঁ। আৰু এইটো ডাঙৰ কচুৰ পাত লৈছোঁ। এই কচু পাতটো হৈছে খোৱা কচু যে আছে, খোৱা কচুৰ এই পাতটো হৈছে ডাঙৰ পাতটো। এইটো লৈ লৈছোঁ। কলপাতত ল'লে আচলতে বেছি ভাল, কিন্তু কলপাতটো আমাৰ নাছিলে আজি। সেইবাবে এইটো পাততে মায়ে ধুনীয়াকৈ মেৰিয়াই বান্ধি দিলে। এইখিনি এয়া গোটেইখিনি একেলগে দি দিছে কচুৰ থোৰখিনি। আৰু এয়া বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া, আদা, নহৰু গোটেইখিনি একেলগে এনেকৈ দি দিছে। আৰু এইখিনি মোক মায়ে ৰেডি কৰি দিছে। এয়া দেখিছেনে? খুব ধুনীয়াকৈ মায়ে এনেদৰে বান্ধি দিছে। এয়া মই পাত্ৰ এটাত এনেদৰে পানী লৈছোঁ তলত। পানী লৈ এয়া মই ষ্টিম দিম এনেদৰে। এইখিনি ৰেডি হৈ গৈছে অকণমান সময়ৰ পাছত। আৰু সেয়া মই কেমেৰাটো ধৰি আছোঁ আৰু ভাইটিয়ে এনেদৰে এইখিনি ওলাই দিছে মোক। চাওকচোন ইমান ধুনীয়াকৈ সিজি গৈছে। এয়া কচুপাতটো এৰাই দিছে। তাৰপাছত এইখিনি এনেদৰে চামুচ এখনেৰে গোটেইখিনি ভাঙি দিছিলে। সিজি গৈছে ধুনীয়াকৈ। তাৰপাছত মায়ে আহি আকৌ এইখিনি মিক্সিত দি দিলে। মিক্সিত দিয়াৰ পিছতে বহুত বেছি ধুনীয়া লাগিছিলে, আচলতে সোৱাদ হৈছিলে। আৰু এইখন আজিৰ থালিখন ৰেডি হৈ গ'ল। এয়া মিছা মাছৰ তৰকাৰী আৰু মাছ টেঙাৰে বনাইছিলোঁ, আৰু পাপৰ, কচুৰ থোৰ চাটনি, ভেদাইলতাৰ চাটনি, টেঙা এইবোৰেৰে আজি মোৰ থালিখন ৰেডি হৈ গ'ল। এনেদৰে আপোনালোকেও ট্ৰাই কৰি চাবচোন। মোৰ ঘৰৰ সকলোৱে খাই আজি বহুত বেছিয়ে ভাল পালে। আৰু মিছা মাছৰ তৰকাৰী বহুত বেলেগ বেলেগ ধৰণে বনায়, কিন্তু মই আজি এনেদৰে চিম্পুলকৈ বনাই খালোঁ। বনাই মেলি খাই আজৰি হৈ এতিয়া আহিলোঁ ৰুমত। আৰু বহুত বেছিয়ে সোৱাদ লাগিলে। বহুত চিম্পুলকৈ বনাইছোঁ মই, আৰু বহুতে বহুত ধৰণে বনায়। মই একেবাৰে চিম্পল বনাইছোঁ। বহুত সোৱাদ লাগিলে। ঘৰৰ সকলোৱে খাই বহুত বেছিয়ে ভাল পালে আজি দুপৰীয়া সাজ। আপোনালোকেও যদি ইচ্ছা কৰে ট্ৰাই কৰিব পাৰে এবাৰ। বহুত বেছিয়ে ভাল লাগিলে খাই। ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় ল'ম। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু এই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।